ন্যায় সংহিতা আপোনালোকে জানি গৌৰৱ কৰিব যে আজি আমাৰ দেশৰ ভিতৰত আমি এই তিনিওখন আইন ৰূপায়ণৰ ক্ষেত্ৰত আমি প্ৰথম স্থান অধিকাৰ কৰি আছোঁ। আজি আমাৰ অসমত কনভিকশ্যন ৰেট ইনক্ৰিজ হৈছে বাই 332%। আগত আছিল কনভিক্টেড আছিল 6.1, এতিয়া আমি কনভিকশ্যন ৰেট পাইছোঁ 26.38%। আজি ক্ৰাইম এগেইনষ্ট ওমেন 29,000 আছিল, কমি আহি 3,915লৈকে আমি পাব পাৰিছোঁ। ক্ৰাইমছ এগেইনষ্ট চিলড্ৰেন 5,282ৰ পৰা আজি 4,753, আৰু যোৱা 5 বছৰত আমি 3,000 কোটি টকাৰ ড্ৰাগছ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। অধ্যক্ষ মহোদয়, প্ৰতিটো বিভাগৰ গৌৰৱ গাথা আমাৰ মহামান্য ৰাজ্যপাল মহোদয়ে তেখেতৰ ভাষণত উল্লেখ কৰিছে। ক্ৰীড়া বিভাগৰ পৰা, সাংস্কৃতিক বিভাগৰ পৰা, ইণ্ডিজেনাছ ট্ৰাইব এণ্ড ফেইথৰ পৰা, স্কিল ডিপাৰ্টমেণ্ট, স্কিল ইউনিভাৰ্চিটি মঙলদৈত হৈছে, সাংস্কৃতিক ডিপাৰ্টমেণ্ট আজি জোঙাল বলহু, পিঠু, মহাৰাজ পিঠু, স্বৰ্গদেউ চুকাফা, লাচিত বৰফুকন, সতী সাধনী, জোঙাল বলহু। এতিয়া যোৰহাটত যোৱাকালি আমাৰ কেবিনেটত অনুমোদন দিছে, অষ্টভুজৰ বৰভেটিও যোৰহাটত আমি নতুনকৈ সুন্দৰভাৱে নিৰ্মাণ কৰিম। ৰংঘৰৰ নিৰ্মাণ, নৱনিৰ্মাণ আজি তীব্ৰ গতিত চলিছে। আজি ৰাজ্যখনৰ চাৰিওফালে এটা পৰিৱেশ সৃষ্টি হৈছে, আৰু তাৰ কাৰণেই আজি ৰাজ্যত বিৰোধী পক্ষৰ এনেকুৱা অৱস্থা হৈছে যে গাড়ী লৈ তেওঁলোকে মাজুলীত যাবলগীয়া হৈছে। কাৰ ক'ত মাতি আছে দেখা পোৱা একো নাই, দুৰ্নীতিৰ কথা নাই, এপইণ্টমেণ্টৰ দুৰ্নীতি নাই, মাটিত দুৰ্নীতি নাই, একো নাই। এতিয়া তেওঁলোকে বাইনাকুলাৰ লৈ লৈ বিচাৰি ফুৰিছে ক'ত কি আছে। কিন্তু আগত বিধানসভাত প্ৰশ্ন কৰিছিল যে APSCত দুৰ্নীতি, চাকৰিত দুৰ্নীতি, কণ্ট্ৰেক্টৰ দুৰ্নীতি, কিমান নাম আছিল। আজি আমি যোৱা 5টা বছৰত জাতিটোক এটা লঞ্চিং পেডলৈ লৈ আহিলোঁ। অখিল গগৈ ডাঙৰীয়াই কৈছে চৰাইদেউত এয়াৰপৰ্ট হ'ব লাগে, ডেফিনেটলি মই কনচিডাৰ কৰিম, কোনো কথা নাই। মাজুলী, মানস, উমৰাংচু, ডিফু 4টা এয়াৰপৰ্টৰ প্ৰিলিমিনাৰী ছাৰ্ভে অহা সপ্তাহত আমি ভাৰত চৰকাৰৰ লগত MOU কৰিম। গুৱাহাটী বিমানবন্দৰৰ ভব্য প্ৰতিচ্ছবিয়ে আজি মানুহক ভবাই তুলিবলৈ বাধ্য হৈছে যে এইখন অসম। মই শেষত এটা কথা কম, আমাৰ ৰাজ্যৰ বিজেপি প্ৰদেশ ৰাজ্য নহয়, ভাৰতৰ এজন মষ্ট এফিচিয়েণ্ট আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ অফিচাৰসকলক কৈছে যে অসমৰ পৰা শিকিব লাগে, আৰু অসমৰ অফিচাৰবিলাকক বেছি দৰমহা দি তেলেংগানালৈকে, অন্ধ্ৰপ্ৰদেশলৈকে লৈ আহিব লাগে। ই তথ্যৰ ওপৰত আধাৰিত। চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই অসমৰ মুখ্য সচিবক বিকজ অফ আৱাৰ পাৰফৰ্মেঞ্চ কেবিনেট ৰেংকেৰে তেওঁক আমন্ত্ৰণ কৰিছে যে তেওঁ অন্ধ্ৰপ্ৰদেশত গৈ কাম কৰিব লাগে। মই কৈয়ে দিলোঁ কিয়, ভাৰতবৰ্ষৰ আজি চৰকাৰত যিমান এছেছমেণ্ট হয়, মাইনিং পলিচি, ছেমি কণ্ডাক্টৰ, ক্ৰাইম, ডেভেলপমেণ্ট, যদি লিগেচি বাদ দিওঁ, 72 বছৰত কংগ্ৰেছ বা আগৰ চৰকাৰে কি কৰিছিল যদি আমি বাদ দিওঁ, অকল 2016ৰ পৰা 26লৈকে আমি হিচাপ কৰোঁ, আছাম ইজ দ্য শাইনিং স্পট অফ ইণ্ডিয়ান ইকনমি এণ্ড ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন। আমাক ক'ত ৰখি যাওঁ, মানুহে এতিয়াও আমাক কিয় সমালোচনা কৰিব পাৰে যে 7 বিঘা মাটি কিয় কৰিলে, 1.5 কথা কিয় কৰিলে, বিকজ অফ দ্য লিগেচি অফ কংগ্ৰেছ। কংগ্ৰেছে তেনেকৈ বনাই থৈ গৈছিল অসমখনত। আমি লিগেচিৰ লগত যুঁজিছোঁ।
কংগ্ৰেছে MMR সৃষ্টি কৰি থৈ গৈছিল, কংগ্ৰেছে IMR সৃষ্টি কৰি থৈ গৈছিলে, কংগ্ৰেছে বাল্য বিবাহ সৃষ্টি কৰি থৈ গৈছিলে, কংগ্ৰেছে বহু বিবাহ সৃষ্টি কৰি থৈ গৈছিলে, কংগ্ৰেছে লাখ লাখ কিলোমিটাৰ ৰাস্তা পকী নোহোৱাকৈ এৰি থৈ গৈছিলে, কংগ্ৰেছে ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ এখন দলং বনাই শান্তিৰে ৰাজত্ব কৰিছিল। আজি সেইখন অসমক আমি পৰিৱৰ্তন কৰিবলগীয়া হৈছে। আটাইতকৈ ডাঙৰ কথা, কংগ্ৰেছে অসমৰ 30 লাখ বিঘা ফৰেষ্ট মাটি বেদখলৰ বাবে এৰি দিছিল। আজি আমি বনভূমিত চন্দ্ৰ পাটোৱাৰী ডাঙৰীয়াই কাম কৰিছে, বনভূমিত আজি আমি ট্ৰাইবেল আৰু খিলঞ্জীয়া লোকক এহাতে মাটিৰ পট্টা দিছোঁ, আৰু যিসকল অচিনাকি লোক তাত বহিছে 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছোঁ। কিন্তু এজনো ট্ৰাইবেল মানুহ এভিকশ্যন হয়। কাকিৰ পৰা সোণাই ৰূপাইৰ পৰা বকোলৈকে ট্ৰাইবেল মানুহক আমি মাটিৰ পট্টা দিছোঁ, খিলঞ্জীয়া লোকক আমি মাটিৰ পট্টা দিছোঁ। উত্তৰ কাছাৰ, কাৰ্বি আলং, BTCত ফাণ্ড ডিভলিউশ্যন, খুব সম্ভৱ এইবাৰ আৰু 100 কোটি টকা SDত দিছে বাইদেৱে। এইবাৰ ফাণ্ড ডিভলিউশ্যন এই বছৰত 1000 কোটি টকা পাৰ হৈ 1100 কোটি টকা পৰিছে। আৰু 100 crores লক্ষ্য কৰা নাই, BTCও লক্ষ্য কৰা নাই, আমি SDত আৰু 100 crores দিছোঁ। তাৰ মানে এই বছৰ টোটেল ট্ৰান্সফাৰ উইল বি 1100 crores এগেইনষ্ট 300 crore in 2021। 5 বছৰত আমি জনজাতীয় লোকসকলৰ মৰ্যাদা বৃদ্ধিৰ বাবে কাম কৰিছোঁ। শেষত মই ধন্যবাদ জনাম, যোৱা 5 বছৰত DNLA, কাৰ্বি, NDFB আমি অসমত যোৱা 10 বছৰত এটাও বোমা বিস্ফোৰণ নোহোৱাকৈ, এটাও গুলীকাণ্ড নোহোৱাকৈ, এজন আৰক্ষীৰো মৃত্যু নোহোৱাকৈ, এজন সেনাৰো মৃত্যু নোহোৱাকৈ, আৰু এজনো অসমীয়া যুৱকৰ তেজ মাটিত পৰিব নিদিয়াকৈ আমি 5টা বছৰ পাৰ কৰিলোঁ। যিখন অসমৰ ধেমাজিত বোমা বিস্ফোৰণে শিশুক নিৰ্মমভাৱে হত্যা কৰিছিল, আৰক্ষী সেনাবাহিনীৰ মৃতদেহে আমাক আমনি দিছিল, আলফাই হওক বা সাধাৰণ যুৱক যুৱতীয়ে হওক, মৃত্যুৰ বেদনাই আমাক আহত কৰিছিল। সেইখন অসম আমি 5টা বছৰ পাৰ কৰিলোঁ উইদাউট এনি কেজুৱেলিটি। আৰ্মিৰে হওক, পুলিচৰে হওক, CRPয়ে হওক বা অসমীয়া যুৱক যুৱতীয়ে হওক, কোনো এজন অসমীয়া যুৱক যুৱতীৰ তেজৰ চেকুৰা নপৰাকৈ আমি এই 5টা বছৰ অসম মাতৃক সেৱা কৰিবলৈ আমি সুবিধা পালোঁ। মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰ আছিল ৰূপান্তৰৰ 5টা বছৰ, পৰিৱৰ্তনৰ 5টা বছৰ। প্ৰধানমন্ত্ৰীয়ে অসমত বছৰত 4-5 বাৰকৈ ডক্টৰ মনমোহন সিঙক এইখন হাউচে পঠিয়াই দিছিল দিল্লীলৈ। 5 বছৰত 2 বাৰ আহিছিল। আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বছৰত 4 বাৰ, 5 বাৰ, গৃহমন্ত্ৰী ডাঙৰীয়া বছৰত 10 বাৰ, 12 বাৰ। 1962 চনত কোৱা হৈছিল মাই হাৰ্ট গোজ টু পিপল অফ আছাম, আৰু 2026 চনত কোৱা হৈছে যে মাই হাৰ্ট ষ্টেজ উইথ আছাম। এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমাৰ চৰকাৰখনৰ ৰূপান্তৰ আৰু পৰিৱৰ্তনৰ যাত্ৰা। মই 5টা বছৰৰ এই অন্তিম বিধানসভাত অসমৰ জনতাৰ প্ৰতি শিৰ নত কৰি মই পুনৰ এবাৰ সেৱা জনাইছোঁ, আৰু মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰত আমি যি পৃষ্ঠভূমি নিৰ্মাণ কৰিলোঁ, এতিয়াৰ পৰা অসমে আৰু পিছলৈ ঘূৰি নাযায়, অসমে মাউণ্ট এভাৰেষ্টৰ ফালে চকু ৰাখিব আৰু আমি আমাৰ যাত্ৰা অব্যাহত ৰাখিম।
কিছুমানে আমাক ক'ব খোজে মই আজি ইচ্ছা কৰি এটা বিষয় মই হাত দিয়া নাই, কাকো অন্তৰত আজি মই দুখ দিব খোজা নাই। অসমীয়া জাতিৰ এটা ঘন ঘোৰ অন্ধকাৰৰ কালখনত আমি ৰাজনীতি কৰিছোঁ। 2027 চনৰ চেন্সাছে অসমীয়াক এক প্ৰকাৰ সংখ্যালঘিষ্টত পৰিণত কৰিব। অন্ধকাৰৰ কলীয়া ডাৱৰৰ মাজত যেতিয়া এজন মানুহ নিশা ঘন ঘোৰ অন্ধকাৰৰ মাজত যেতিয়া এজন মানুহ খোজ কাঢ়ে, ক'ৰবাত যদি মিঠাতেলৰ চাকি এটাও জ্বলি থাকে, মানুহজনে সাহস পায় যে চিঞৰ এটা মাৰিলে কোনোবা এজন আছে। অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জীৱনৰ আটাইতকৈ অন্ধকাৰৰ সময়খিনিত এইখন বিধানসভা স্থাপন হৈছিল। অসমীয়া জাতি নিৰন্তৰভাৱে আজি ক'ব নোৱাৰাকৈ আমি সংখ্যালঘিষ্টৰ পথত আগবাঢ়িছোঁ। আমি বুজিয়েই নাপালোঁ কেতিয়া শংকৰ আজান হ'ল, কেতিয়া লাচিত বাঘ হ'ল। আমি মিৰি সন্দিকৈক পাহৰি গ'লোঁ শৰাইঘাটত যুঁজ কৰা। আমি হৰনাথ নৰনাথক পাহৰি গ'লোঁ আৰু মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱক পাহৰি গ'লোঁ। ক'ব নোৱাৰাকৈ আমাৰ জাতিটোৰ মাজত পৰাধীনতা, আত্মগ্লানিৰ ভাৱেৰে আমাৰ বুৰঞ্জীও নতুনকৈ লিখাৰ প্ৰচেষ্টা হ'ল। আজি যোৱা 5টা বছৰত আমি কিমান কৰিব পাৰিছোঁ আমি নাজানো, কিন্তু অন্ধকাৰৰ ৰাস্তা দি মাজ নিশা খোজকাঢ়ি যোৱা মানুহজনৰ মনতো এটা মাটিৰ চাকিৰে আমি আশাৰ বন্তি গছি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যেতিয়া ধুবুৰী, বৰপেটাটো আমাৰ অসমীয়া মানুহজনে কয় যে আমি নিৰাপদে আছোঁ, সুৰক্ষিত হৈ আছোঁ। আজিৰ এই পবিত্ৰ দিনটোত পুনৰ এবাৰ আমি অংগীকাৰ কৰিছোঁ, অহা 5টা বছৰত এগচি মাটিৰ চাকি নহয়। আমি অসমৰ নৱ প্ৰজন্মক উৎসাহিত কৰি শিক্ষাৰে, শক্তিৰে, শৌৰ্যৰে, বীৰ্যৰে আমাৰ জাতিটোক জীয়াই ৰখাৰ সাহসৰ বন্তি হিচাপে আপোনালোকে নতুনকৈ প্ৰজ্বলিত হওক। আমি লাচিতৰ সাহসেৰে, চিলাৰায়ৰ দুৰ্জয় শক্তিৰে আমি এই জাতিটোক জীয়াই ৰাখিব লাগিব আৰু এই জাতিটোক আমি ভাৰতবৰ্ষৰ ভিতৰতে শক্তিশালী জাতিলৈ ৰূপান্তৰ কৰিব লাগিব। আৰু মই নিশ্চিত যোৱা 5টা বছৰত আমাৰ যুৱক যুৱতীয়ে সাহস পালে, আমাৰ যুৱক যুৱতীয়ে সংগ্ৰাম কৰিবলৈ শক্তি পালে। আজি বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ প্ৰতিজন ভাৰতীয় আৰু প্ৰতিজন অসমীয়াই এঘৰি যুঁজিবলৈ আজি সাজু হৈছে। শিক্ষাৰে, সংস্কৃতিৰে, অৰ্থনীতিৰে, ৰাজনীতিৰে, সমাজনীতিৰে। আৰু মই বিশ্বাস কৰোঁ তেনে এখন সৰ্বাংগ সুন্দৰ জননী জন্মভূমিৰ সেৱাত আমি আকৌ এবাৰ আমি নিজকে উৎসৰ্গিত কৰিম। মৰিলে পুনৰ জনম লওঁহি যেন তোমাৰ চৰণত। এই আমাৰ জাতি, এই আমাৰ জননী আৰু জাতিৰ বাবে নিজকে উৎসৰ্গা কৰাৰ পুনৰ এক সংকল্পৰে মই মোৰ ভাষণৰ সমাপ্তি কৰিব খুজিছোঁ। অধ্যক্ষ মহোদয়ে কৈছে যে সমাপন ভাষণ আছে। মই ভাবোঁ ইমানখিনি কথা কোৱাৰ পিছত আৰু সমাপন ভাষণ দিয়াৰ কোনো প্ৰয়োজন নাই। মই পুনৰ এবাৰ অসমৰ জাতীয় জীৱনৰ আটাইতকৈ স্বৰ্ণীল মুহূৰ্তত এই বিধানসভাখনে যি ভূমিকা গ্ৰহণ কৰিলে, এই বিধানসভাখনক অসমৰ ইতিহাসে সদায় শ্ৰদ্ধা আৰু সন্মানেৰে সৈতে সোঁৱৰণ কৰে। আমাৰ বিধানসভাত যোৱা 5টা বছৰৰ ভূমিকাক 100 বছৰ পিছতো শলাগিব। যি ধৰণে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নাম আমি গৌৰৱেৰে সেইফালে চাই কৈছে বিধানসভা মানে আমিওতো এইফালে আছে নে নাই?
যি ধৰণে মই তাতে চাই কৈ আছোঁ মই তাতে চাই কৈ আছোঁ অকল আপুনি সুশান্তক চাই থাকিলে হ'ব সুশান্ত আৰু আপোনাৰ কিয় কাজিয়া ভাই একেলগে থাকক না মই যোৱাকালি এটা টিভিত কৈছোঁ মই টিভিত কৈছোঁ যে আমি কেনেকৈ কাম কৰোঁ এজনে এটা পাৰ্টীয়ে দুজন মুখ্যমন্ত্ৰীৰ সন্তানক নেতা কৰিছে আমি কাক নেতা কৰিছোঁ ময়ূৰ বুঢ়াগোহাঁই সুশান্ত বৰগোহাঁই চক্ৰ গগৈ তৰংগ গগৈ আমি মাটিৰ পৰা মানুহ উঠাইছোঁ তাত আপুনিও পৰে এই হৈছে পাৰ্থক্য কোনোবাই মোক কয় যে শ্ৰেষ্ঠজন কোন যোনে সোণৰ চামুচেদি জন্মগ্ৰহণ কৰা নাই সংগ্ৰাম কৰি নিজৰ ৰাস্তা নিৰ্মাণ কৰিছে আৰু সেইকাৰণে লাচিতৰ জীৱনে আমাক প্ৰেৰণা দিয়ে সাধাৰণ পৰিয়ালৰ পৰা বৰফুকনৰ মৰ্যাদা মই ভাবোঁ যে এই বিধানসভাই যি ধৰণে অসমৰ ইতিহাসে লোকপ্ৰিয় গোপীনাথ বৰদলৈক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আমি তাৰ ওচৰে পাজৰে যাব নোৱাৰোঁ গোপীনাথ বৰদলৈৰ ওচৰে পাজৰে যোৱাৰ আমাৰ শক্তি নাই কিন্তু তেওঁৰ পদাংক অনুসৰণ কৰি আমি জাতিটোক প্ৰবঞ্চনা নকৰাকৈ জাতিটোক আমি বিত্ৰে নকৰাকৈ জাতিটোৰ কাৰণে সংগ্ৰাম কৰা আমি এখন বিধানসভা হিচাপে অসমৰ ইতিহাসত আমি নিশ্চিতভাৱে উজ্বলি থাকিম তাক মই আজি দৃঢ়তাৰে সৈতে ক'ব পাৰোঁ পুনৰ এবাৰ বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াক তেওঁৰ অনুপস্থিতিটো অভিনন্দন জনাইছোঁ যে আমাক কাম কৰাৰ কাৰণে সমালোচনা আলোচনা দুইটা ধৰণে আমাক কাম কৰাৰ সুযোগ দিয়াৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ বিধানসভাৰ মজিয়াত মাজে মাজে চিৰিয়াছ আৰু মাজে মাজে খুহুতীয়া কথাৰে অখিল গগৈ ডাঙৰীয়াই যি 5টা বছৰ অতিক্ৰম কৰিলে আপোনাকো মই অভিনন্দন জনাইছোঁ যোৱাকালি এটা মই ইণ্টাৰভিউত কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াই যদি মেচিয়ৰ্ড হ'ব পাৰে তেতিয়া অসমৰ ৰাজনীতিত বহু দিনলৈ তেওঁ ৰাজনীতি কৰিব পাৰিব খালি মাজে মাজে আমি জ্যেষ্ঠজন হিচাপে কি অনুভৱ কৰোঁ যে মেচিয়ৰিটিৰ অভাৱ অনুভৱ কৰোঁ আদাৰৱাইজ আজি মই শেষত মোৰ মনৰ কথাটো কৈছোঁ যে অসমত আমাক লাগে প্ৰমোদ গগৈ ডাঙৰীয়াৰ পৰা আমি শিকিব লাগিব গৌৰী শংকৰ ভট্টাচাৰ্যৰ পৰা আমি শিকিব লাগিব আৰু গৌৰী শংকৰ ভট্টাচাৰ্য আৰু প্ৰমোদ গগৈৰ দৰে ব্যক্তিৰ সদনৰ ভূমিকাই এজন সফল বিৰোধীৰ বিধায়ক কেনেকৈ হ'ব পাৰে তাক সোঁৱৰাই দিয়ে হেমেন দাস আছিলে আৰু মই অকণমান দিন পাইছিলোঁ কিন্তু তেওঁলোকে যেতিয়া ইণ্টাৰভেনশ্যন কৰিছিল মুখ্যমন্ত্ৰী বহি যাবলৈ বাধ্য হৈছিল মই ভাবোঁ অহা 5টা বছৰত অখিল গগৈ জিকি আহক আৰু তেওঁ সেই মেচিয়ৰিটি দেখাওক আমাৰ কোনো আপত্তি নাই আৰু মই শুভেচ্ছা জনাম UDF পাৰ্লিমেণ্টাৰী পাৰ্টি আমাক নিশ্চিতভাৱে সহযোগ কৰিছে আদৰ্শৰ পাৰ্থক্য আছে বহুত কথাত আমি মিলিব নোৱাৰোঁ কিন্তু তাৰ মাজতো আপোনালোকৰ যিটো সমৰ্থক তেওঁলোকৰ কাৰণে আপোনালোকে সাহসেৰে যুঁজ দিছে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ ৰাস্তা বেলেগ কিন্তু ৰাস্তা বেলেগ হোৱাৰ মাজতো আপোনালোকে যি ধৰণে বিধানসভাত ভূমিকা পালন কৰিলে ৰাস্তা বেলেগ ডেফিনেটলি আপোনালোকৰ খুব সুন্দৰ ভূমিকা পালন কৰিছে মই অভিনন্দন জনাম মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া তেখেতৰ মেচিয়ৰিটি দি যিমানখিনি বিধানসভা গাইড কৰিছে নিশ্চিতভাৱে ধন্যবাদ জনাম ক'তো কেতিয়াও বেয়া পোৱাৰ পৰিৱেশ হোৱা নাই আৰু BPF আৰু UPPL দলক মই বিশেষভাৱে ধন্যবাদ জনাম নিৰ্বাচনত BPFৰ লগত আমি বেলেগে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ UPPL আমাৰ মিত্ৰ দল আছিলে কিন্তু দুইটা দল অত্যন্ত গাম্ভীৰ্যতাৰে আৰু অত্যন্ত দৰ্শনীয়ভাৱে তেওঁলোকে বড়ো জনগোষ্ঠী আৰু বড়োলেণ্ডৰ সমূহ ৰাইজৰ হৈ যি শক্তিশালী ভূমিকা গ্ৰহণ কৰিলে মই আজি BPF আৰু UPPL দলকো মই অভিনন্দন জনাইছোঁ AGP দল আমাৰ মিত্ৰ দল AGP আৰু BJP আমি একেলগে আমি আমাৰ আদৰ্শ বিকাশ পৰিচয় অস্তিত্বক আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছিলোঁ বহুত কাম কৰাৰ ইচ্ছা আছিল
1.5 লাখ ল'ৰাক চাকৰি দিছোঁ নিবনুৱা ল'ৰা এজন থাকিলে এতিয়াও আমি আনন্দিত নহওঁ যে 1,60,000জনক চাকৰি দিলোঁ মানে এভাৰেষ্টত উঠি গ'ল অসমখনত এতিয়াও সমস্যা আছে সমাধানৰ প্ৰয়াস কৰিছিলোঁ প্ৰচেষ্টা কৰিছিলোঁ যিমানখিনি কৰিব পাৰিলোঁ নিশ্চয় ৰাইজে তাক আমাৰ বাবে আশীৰ্বাদ কৰিব আৰু যিমানখিনি কৰিব নোৱাৰিলোঁ তাৰ বাবে ৰাইজৰ ওচৰত আমি বিনম্ৰতাৰে সৈতে ক্ষমা বিচাৰিছোঁ কাৰণ চেষ্টা কৰিছিলোঁ কষ্ট কৰিছিলোঁ প্ৰয়াস কৰিছিলোঁ বানপানীৰে জৰ্জৰ দেশ বিভাজনৰ যি অৰ্থনৈতিক প্ৰভাৱ সেই প্ৰভাৱেৰে প্ৰভাৱিত 50ৰ ভূমিকম্প 78ৰ অসম আন্দোলন আৰু সশস্ত্ৰ সংগ্ৰামে আমাৰ মাতৃৰ মেৰুদণ্ডডাল ভাঙি থৈ গৈছিল সেই মাতৃজনীক আজি আমি আকৌ এজনী যৌৱনেৰে পৰিপূৰ্ণ যি ধৰণে আমি মা দুৰ্গাক দেখা পাওঁ তেনেকৈ মা অসমীক আমি নতুন ৰূপত লৈ আহিবলৈ প্ৰচেষ্টা কৰিছোঁ মা ভাৰতীক আমি এক নতুন ৰূপলৈ লৈ অহাৰ প্ৰচেষ্টা কৰিছিলোঁ সফলতাৰ বাবে অহংকাৰ নকৰোঁ সফলতাৰ বাবে গৌৰৱ নকৰোঁ বিফলতাৰ বাবে কৰিব নোৱাৰাৰখিনিৰ কাৰণে ৰাইজৰ ওচৰত বিনম্ৰতাৰে ক্ষমা বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ প্লিজ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলোকে আজি ধন্যবাদ দিলে কিন্তু আমি সকলোৱে আমি এইগৰাকী মুখ্যমন্ত্ৰীক যোৱা 5টা বছৰ যি ধৰণে আমাক দক্ষতাৰে আৰু আমাৰ যি ধৰণে সাহস দি পেলাই এই 5টা বছৰ আমাক সকলোৰে নেতৃত্ব দি আমি সকলোৱে ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয় পাইছোঁ আৰু তেওঁ সদায় থাকক আমাৰ মাজত আৰু এই 5টা বছৰৰ লগতে এখন সোণালী আখৰ লিখা থাকিব মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে ৰাজ্যখনক নেতৃত্ব দিলে তেখেতৰ দূৰদৰ্শী আৰু সবল নেতৃত্বই যোৱা 5টা বছৰত স্বাধীনতাৰ পাছত যিমান চৰকাৰ হৈছিল আমাৰ ৰাজ্যখনত তাতোতকৈ বহুগুণে 5টা বছৰত তেখেতে ৰাজ্যখনক আগুৱাই লৈ গ'ল আমি তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ আকৌ তেখেত ঘূৰি আহক আকৌ ৰাজ্যখনক নেতৃত্ব দিয়ক আমি ভাৰত মাতা কি ধন্যবাদ এতিয়া আমাৰ ধন্যবাদ প্ৰস্তাৱৰ ওপৰত সংশোধনী 5টা প্ৰস্তাৱ আছিলে আৰু তাৰে প্ৰথম শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতে তেখেতৰ সহযোগীসকলৰ 2টা আছিলে তেখেতসকলে এবচেণ্ট এতিয়া নেক্সটটো আছে শ্ৰী আছিল পোনপটীয়া সম্প্ৰচাৰ পঞ্চদশ অসম বিধান সভাৰ অন্তিমটো অধিৱেশনৰ অন্তিমটো দিন আমি পোনপটীয়া সম্প্ৰচাৰৰ পিছত আমি আন কিছু গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িম ব্ৰেকিং নিউজ এই মুহূৰ্তত চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত গঠন হ'ব নতুন কমিটি ডাঙৰ খবৰ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ বাতৰি অহা চৰকাৰৰ প্ৰথম 3 বছৰত হ'ব 56,000 নিযুক্তি শিক্ষা বিভাগত দিয়া হ'ব 56,000 নিযুক্তি উচ্চ ন্যায়ালয়ত নাই এডিআৰিৰ কেলেংকাৰীৰ কোনো গোচৰ এডিআৰি নিযুক্তিক লৈ সদনত নাই বিৰোধীৰ প্ৰতিবাদ 5 বছৰত প্ৰায় 1,65,000 নিযুক্তি সম্পন্ন হৈছে এজন মুখ্যমন্ত্ৰীৰ বাবে ইয়াতকৈ আৰু কি প্ৰাপ্তি লাগে বুলি মাত্ৰ কিছু সময় পূৰ্বে সদম্ভে মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ দায়িত্ব লৈ আমি 2,946টা নিযুক্তি দিলোঁ 2022 চনত আমি 33,058টা নিযুক্তি দিলোঁ অল ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয় 2023 চনত আমি 44,978টা নিযুক্তি দিলোঁ 2024ত আমি 33,666টা নিযুক্তি দিলোঁ আৰু 25 আৰু 26 বিত্তীয় বৰ্ষত এই মুহূৰ্তলৈকে আমি 42,000 চৰকাৰী চাকৰি দিলোঁ চৰকাৰী চাকৰিয়ে 1,59,000ত ভৰি দিলে মই আশা কৰোঁ যে নিৰ্বাচনৰ আগলৈকে নিশ্চিতভাৱে
শিক্ষা বিভাগে যদি ভাল কৰি এইকেইটা দিন কাম কৰিব পাৰে আমি আৰু 5,000 নিযুক্তি দিব পাৰিম তাৰ মানে চৰকাৰী নিযুক্তিৰ সংখ্যাই প্ৰায় 1,65,000 ওচৰ পাব দিস ইজ এ অল টাইম ৰেকৰ্ড লগতে আটাইতকৈ আপোনালোকে গৌৰৱ অনুভৱ কৰিব ইয়াৰ বিপৰীতে নিযুক্তিক চ্যালেঞ্জ কৰি হাইকোৰ্টত এটাও কেছ নাই ই কি প্ৰমাণ কৰে যে স্বচ্ছতাৰ যিটো হাইয়েষ্ট ষ্টেণ্ডাৰ্ড স্বচ্ছতাৰ যিটো আটাইতকৈ হাইয়েষ্ট মূল্য তাক আমি এচিভ কৰিছোঁ আজি মই অসমৰ ৰাইজক আৰু এটা খবৰ দিব খুজিছোঁ গভৰ্ণৰ আৰু বিত্ত মন্ত্ৰীৰ এড্ৰেছত আছে আমি এখন নতুনকৈ কমিটি কৰিছোঁ যে অহা 5 বছৰত আমি কিমান চৰকাৰী চাকৰি দিব পাৰিম কাৰণ আমি ৰাজ্যৰ জনগণৰ আশা আকাংক্ষাৰ চাকি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ যাতে আমি নিৰাশাত নপৰোঁ আজি মই আপোনালোকক আনন্দ সহকাৰে ক'ব খুজিছোঁ অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকি নিযুক্তি বাদ প্ৰথম 3 বছৰতে অকল শিক্ষা বিভাগতে 55,000 চাকৰি দিব অনলি ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট বাকি বিভাগৰ এছেছমেণ্ট আমি চলাই আছোঁ অৰ্থাৎ অসমৰ যুৱ সমাজৰ আশাৰ বন্তি গছি আমি নিৰ্বাপিত হ'বলৈ নিদিওঁ কিন্তু আনে গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ পিতৃ মাতৃ শুশ্ৰূষা নকৰা চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ'ব দৰমহা প্ৰণাম আইনৰ অধীনত কৰ্তন কৰা হ'ব 10-15% দৰমহা শীঘ্ৰে চৰকাৰী কৰ্মচাৰীৰ বাবে আনিব এই প্ৰণাম আইন পিতৃ মাতৃ শুশ্ৰূষা নকৰা কৰ্মচাৰীৰ বাবে কঠোৰ হ'ব চৰকাৰ মাতৃ পিতৃ বন্দনা সন্তানৰ মাজত আমি এটা ধাৰণাৰ সৃষ্টি কৰিব খুজিছিলোঁ যে মাতৃ পিতৃক নীৰৱে সেৱা কৰাতকৈ জীৱনৰ আটাইতকৈ আৰু কোনো বিকল্প পথ নাই কেতিয়াবা মই অখিল গগৈকো দেখোঁ তেওঁৰ মাতৃৰ সৈতে ফটোগ্ৰাফ তেওঁ ছ'চিয়েল মিডিয়াত দিয়ে ভাল লাগে মোৰো মাৰ লগত তেনেকৈ মই সময় খৰচ কৰোঁ কিন্তু ছ'চিয়েল মিডিয়াত দিয়া নহয়গৈ কাৰণ বহুত আনান থাকে কাৰণে কিন্তু মাকৰ লগত কটোৱা সেই সময়খিনিয়ে হ'ল জীৱনৰ আটাইতকৈ মূল্যৱান সময় আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক শনিবাৰ ৰবিবাৰ ধৰি 5টাকৈ দিন ছুটি দিছিলোঁ কিছুমানে তাক মিছইউজ কৰে কিন্তু যিসকলে ফেচবুকত ছ'চিয়েল মিডিয়াত আমালৈকে গৌৰৱেৰে ফটো পঠিয়ায় যে দাদা যোৱা 5টা দিন দেউতা মাৰ লগত থাকিলোঁ আমি যেতিয়া প্ৰণাম কমিশ্যন আনিলোঁ যে দেউতাক মাকক যদি কোনোবা ল'ৰা ছোৱালীয়ে নাচায় 10-15% দৰমহা আমি কৰ্তন কৰি দেউতাক মাকৰ একাউণ্টত দিওঁ যোৱা 5 বছৰত চৰকাৰী কৰ্মচাৰীৰ দেউতাক মাকৰ অভিযোগ একেবাৰে নোহোৱা হৈ গ'ল যোৱা 20টা বছৰ ৰাজ্যৰ ৰাজধানীত মন্ত্ৰী হিচাপে থাকি প্ৰতি সপ্তাহত 2-3জন দুৰ্ভগীয়া পিতৃ মাতৃক মই লগ পাইছিলোঁ আজি সেই সংখ্যা নোহোৱা হৈ গ'ল কাৰণ সামাজিক সমালোচনাৰ ভয়ত যিসকলে পিতৃ মাতৃৰ পৰা দূৰত্ব অৱলম্বন কৰিছিলে তেওঁলোকে আজি পিতৃ মাতৃক প্ৰণাম কৰিবলৈ আজি বাধ্য হৈছে আৰু এবাৰ দুবাৰ যেতিয়া দেউতাকৰ ওচৰত কোনোবা ল'ৰা ছোৱালীয়ে যোৱা আৰম্ভ কৰে শৈশৱৰ স্মৃতি উভতি আহে আৰু পুনৰ সেই সম্পৰ্ক স্থাপন হয় কোনো চৰকাৰে আগলৈকে সংবেদনশীলতাৰ ওপৰত কাম কৰা নাছিল প্ৰিয়ংকা গান্ধী অহাৰ বাবে কংগ্ৰেছে ৱাকআউট কৰিছে সদনৰ পৰা ওলাই গৈ প্ৰিয়ংকা গান্ধীৰে মিটিঙত বহিব কংগ্ৰেছী দেশৰ বাবে কংগ্ৰেছে সদন ত্যাগ কৰা নাই নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতা আনিবলৈ সক্ষম হৈছো বুলি ক'লে মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ স্বচ্ছতাৰে এপিএছচিৰ ফলাফল ঘোষণা কৰা হৈছে বুলি ক'লে সদনত কংগ্ৰেছক তীব্ৰ কটাক্ষ লগতে মুখ্যমন্ত্ৰীৰ
আজি আপোনালোকে চাওক কংগ্ৰেছ দল আজি ৱাকআউট কৰিছে কাৰণটো বেলেগ প্ৰিয়ংকা গান্ধী আহিছে তেওঁলোক তাতে থাকিব লাগে এর কাৰণটো বেলেগ আমি সকলোৱে পঢ়িটো আছোৱেই যে আজি প্ৰিয়ংকা গান্ধী এমএলএৰ লগত মিটিং পাতিব কিন্তু হাউছত প্ৰজেকশ্যনটো কি দিলে যে আমি দেশৰ কাৰণে ৱাকআউট কৰিলোঁ কিন্তু অলপ পিছতে তেওঁলোকে গৈ প্ৰিয়ংকা গান্ধীৰ মিটিঙত বহি থাকিব এতিয়া ৰাইজ সচেতন হৈছে আমি কি কৰোঁ কি নকৰোঁ মানুহে আমাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে আৰু যেতিয়া আমি মানুহক ঠগাব চেষ্টা কৰোঁ তেতিয়া তাক মানুহে ভাল নাপায় দুদিনীয়া ভ্ৰমণসূচীৰে অসমত কংগ্ৰেছ নেত্ৰী তথা কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী বৰঝাৰ বিমান বন্দৰত প্ৰিয়ংকা গান্ধীক উষ্ম আদৰণি জনালে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গুৱাহাটীলৈ আহিয়ে প্ৰথমে শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰিলে প্ৰিয়ংকা গান্ধীয়ে মা কামাখ্যাৰ আশীষ লৈ ৰাজীৱ ভৱনত উপস্থিত হয় প্ৰিয়ংকা গান্ধী গায়ন বায়নেৰে ৰাজীৱ ভৱনলৈ আদৰি অনা হয় প্ৰিয়ংকা গান্ধীক ৰাজীৱ ভৱনত ৰাজনৈতিক পৰিক্ৰমা কমিটিৰে ইতিমধ্যে বৈঠকত মিলিত হোৱাৰ চৰ্চা প্ৰিয়ংকা গান্ধীৰ 2 বজাত ৰাজীৱ ভৱনৰ পৰা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ যাব কংগ্ৰেছ নেত্ৰীগৰাকী এপিচিচিয়ে সাজু কৰা যি চাৰ্জশ্বিট মুকলি কৰিব প্ৰিয়ংকা গান্ধীয়ে আৰু তাৰ পিছতে ব্লক সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰিয়ংকা গান্ধী মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা পুনৰ ৰাজীৱ ভৱনলৈ আহিব প্ৰিয়ংকা গান্ধী আৰু বিয়লি 5 বজাত জিলা সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ব সন্ধিয়া 21 গৰাকী বিধায়কৰ সৈতে আলোচনা কৰিব প্ৰিয়ংকা গান্ধীয়ে এজনকৈ বিধায়কৰ লগত তেওঁ আলোচনা কৰিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে 3 সাংসদৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰিয়ংকা গান্ধী কাইলৈ বিভিন্ন কোষসমূহৰ সৈতে মিলিত হ'ব আলোচনাত প্ৰিয়ংকা গান্ধী আৰু গায়ন বায়নেৰে এয়া ৰাজীৱ ভৱনলৈ আদৰি অনা হৈছে প্ৰিয়ংকা গান্ধীক আদৰিছে কংগ্ৰেছ নেতৃত্বই ৰাজীৱ ভৱনত ৰাজনৈতিক পৰিক্ৰমা কমিটিৰে বৈঠকত মিলিত হ'ব প্ৰিয়ংকা গান্ধী আৰু ইফালে 2 বজাত ৰাজীৱ ভৱনৰ পৰা তেওঁ যাব মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ এপিচিচিয়ে সাজু কৰা যি চাৰ্জশ্বিট মুকলি কৰিব প্ৰিয়ংকা গান্ধীয়ে তাৰ পিছতে ব্লক সভাপতিসকলৰ সৈতে প্ৰথমে তেওঁ আলোচনাত মিলিত হ'ব আৰু বিয়লি 5 বজাত জিলা সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হ'ব তাৰ পিছৰ পৰ্যায়ত বিধায়কৰ সৈতে কংগ্ৰেছৰ মিলিত হ'ব বৈঠকত প্ৰিয়ংকা গান্ধী তেওঁ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা এজনকৈ বিধায়কৰ সৈতে তেওঁ কথা পাতিব বিৰোধী দলপতিৰ সৈতে দেৱব্ৰত শইকীয়াৰ লগতে 3 গৰাকী কংগ্ৰেছৰ সাংসদৰ সৈতে আলোচনাত মিলিত হ'ব আৰু বিভিন্ন কোষসমূহৰ সৈতে কাইলৈ নেতৃত্বৰ সৈতে আলোচনা কৰিব প্ৰিয়ংকা গান্ধীয়ে কিন্তু লক্ষণীয় হ'ব প্ৰিয়ংকা গান্ধীৰ এই যি ভ্ৰমণসূচী বিৰোধীৰ যি আলগা মিত্ৰতাৰ কথা প্ৰসংগ যি ওলাই থাকে সেই মিত্ৰতাত কিবা প্ৰভাৱ পেলাবনে মিত্ৰতা কেনেকৈ হ'ব মিত্ৰতাক লৈ প্ৰশ্ন বহুতো আছে প্ৰিয়ংকা গান্ধীকে আদৰি আনিছে লগত আছে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ নেতৃত্ব ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কিয় কৰিছে যে প্ৰিয়ংকা গান্ধীক আদৰিবলৈহে কংগ্ৰেছে সদন ত্যাগ কৰিছে বৰঝাৰ বিমান বন্দৰত তেওঁ আহি উপস্থিত হোৱাৰ পিছতে পোনে কামাখ্যা মন্দিৰলৈ ৰাওনা হয় কামাখ্যা মন্দিৰত তেওঁ পূজা আগবঢ়ালে আশীষ ল'লে মা কামাখ্যাৰ আৰু তাৰ পিছতে তেওঁ এতিয়া ৰাজীৱ ভৱনত আৰু ইয়াৰ পিছতে তেওঁ 2 বজাত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ যাব দিছপুৰত আৰু তাৰ পিছত তাত তেওঁ জিলা সভাপতিসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত সন্ধিয়াৰ ভাগলৈ তেওঁ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হ'ব কিন্তু টিকটৰ দাবীদাৰ যিসকল আছে তেনেকুৱা কিবা লিষ্ট আজি এক প্ৰকাৰ প্ৰাথমিক পৰ্যায়ত সাজু হ'ব পাৰে নেকি এই সন্দৰ্ভত আমি আমাৰ সাংবাদিকৰ সৈতে কথা পাতিম আমি কিছু সময় পিছতে পোনপটীয়াকৈ আমি তেওঁলোকৰ সৈতে সংযুক্ত হ'ম বৰঝাৰ বিমান বন্দৰত তেওঁক আদৰণি জনোৱাৰ পিছতে কামাখ্যা ধামতো যথেষ্ট কংগ্ৰেছৰ ভিৰ দেখা গৈছিলে প্ৰিয়ংকা গান্ধীৰ লগত আৰু সেয়া গৌৰৱ গগৈক দেখা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক প্ৰিয়ংকা গান্ধীৰ এখন ভ্ৰমণ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আমাৰ সৈতে ৰাজীৱ ভৱনৰ পৰা সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত বলেন প্ৰিয়ংকা গান্ধীৰ বৈঠক এই মুহূৰ্তত আৰম্ভ হৈছেনে ব্লক কংগ্ৰেছৰ নেতৃত্বৰ সৈতে চাওক দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা
প্ৰিয়ংকা গান্ধী আহি উপস্থিত হৈছেহি ৰাতিপুৱা ভাগত তেখেতে বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে কামাখ্যাত উপস্থিত হৈছিল আৰু কামাখ্যাৰ পৰা এই মুহূৰ্তত ৰাজীৱ ভৱনত উপস্থিত হৈছেহি আৰু ৰাজীৱ ভৱনত উপস্থিত হৈ তেখেতৰ প্ৰথমখন আজিৰ দিনৰ বৈঠক হ'ব PSC বৈঠক ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ যিখন বৈঠক সেই বৈঠকত উপস্থিত থাকিব আৰু তাত বিশেষভাৱে তেখেতৰ স্ক্ৰিনিং কমিটিৰ এই মুহূৰ্তত যদি চোৱা হয় ৰাজ্যখনত 5টাকৈ বিশেষ টিম প্ৰেৰণ কৰা হৈছিল আৰু সেইসমূহ টিমৰ জৰিয়তে যাতে প্ৰাৰ্থী স্ক্ৰিনিং তেখেতে কিদৰে কৰিব প্ৰাৰ্থী কিদৰে বাছনি কৰিব এই প্ৰক্ৰিয়াসমূহ চলি আছিলে গতিকে সেইসকল প্ৰতিনিধিৰ উপস্থিতিত তেখেতসকলে মতামত গ্ৰহণ কৰিব এই মুহূৰ্তত আমি দেখুৱাবলৈ বিচাৰিছোঁ যে ৰাজীৱ ভৱনৰ প্ৰথম মহলাত এই মুহূৰ্তত প্ৰিয়ংকা গান্ধী উপস্থিত হৈছেহি আৰু তেখেতে এই মুহূৰ্তত PSC বৈঠকৰ কাৰণে সাজু হৈছে কেইটামান মুহূৰ্তৰ পিছতে PSC বৈঠক প্ৰথমখন বৈঠক আনুষ্ঠানিকভাৱে ইয়াত আৰম্ভ হ'ব আৰু তাৰ পিছতে গোটেই দিনজোৰা কাৰ্যসূচীৰে তেখেতৰ আজিৰ দিনটোৰ বৈঠক চলিব অহা কাইলৈ সন্ধিয়াৰ সময়লৈকে তেখেতৰ বৈঠক থাকিব আৰু বিশেষকৈ বিশেষভাৱে অসমৰ ক্ষেত্ৰত যদি চোৱা হয় গৌৰৱ গগৈৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত তেখেতৰ প্ৰথমটো অসম ভ্ৰমণ কাৰ্যসূচী আৰু অসম ভ্ৰমণ কাৰ্যসূচীৰ সমান্তৰালভাৱে চোৱা হয় এই বিধানসভা নিৰ্বাচনৰ হ'ব স্ক্ৰিনিং কমিটি তেখেতে অধ্যক্ষ গতিকে মূল দায়িত্ব পূৰ্বত আচলতে কংগ্ৰেছৰ টিকট প্ৰদান কংগ্ৰেছৰ প্ৰাৰ্থী বাছনি এই সকলোবোৰ দেখিবলৈ পোৱা গৈছে খামখেয়ালি বিভিন্ন ধৰণৰ অভিযোগ আছিলে ধন সংগ্ৰহৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰক আমি দেখিছোঁ তেওঁৰ সৈতে যদি কথা পাতিব পাৰে এই মুহূৰ্তত আমি কথা পাতিবলৈ কিছু চেষ্টা কৰিছোঁ সভাপতিৰ লগত কথা পাতিছিলোঁ একাষাৰ কথা পাতিবলৈ চেষ্টা কৰিম স্ক্ৰিনিং কমিটিৰ অধ্যক্ষগৰাকী উপস্থিত হৈছেহি অত্যন্তভাৱে তেখেতে আজি গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব কেইবাখনো নিশ্চিতভাৱে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত প্ৰিয়ংকা গান্ধীজী আহিছে বিমানবন্দৰৰ পৰা কংগ্ৰেছ কৰ্মীসকলে অসমৰ ৰাইজে আদৰণি জনাইছে আৰু এতিয়া স্ক্ৰিনিং কমিটিৰ মাননীয় অধ্যক্ষ ডাঙৰীয়ানী অসম প্ৰদেশ কংগ্ৰেছ কমিটি ইলেকশ্যন কমিটিৰ লগত বৈঠকত বহিব ইয়াৰ পিছতে মানৱেন্দ্ৰ কমপ্লেক্সত গৈ ব্লক কংগ্ৰেছ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ ছেলছ ডিপাৰ্টমেণ্ট উইং সকলো পৰ্যায়ৰ নেতাকৰ্মীসকলৰ লগত মত বিনিময় কৰিব আৰু আহি থকা বিধানসভা নিৰ্বাচনৰ কাৰণে ৰণকৌশল প্ৰস্তুত কৰিব প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত এটা আগতকৈ এটা বেলেগ পদ্ধতিৰে হ'ব বুলি এইবাৰ মানে খবৰ ৰখাসকলে সেই ধৰণৰ ক'ব বিচাৰিছে অসমৰ ৰাইজে যেনেকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক পৰিৱৰ্তন কৰিব বিচাৰিছে অসমৰ ৰাইজ যেনেকৈ চিৰিয়াছ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক পৰিৱৰ্তন কৰাৰ কাৰণে ঠিক তেনেকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটি বা কংগ্ৰেছ দলে আহি থকা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক যাতে জয়যুক্ত কৰাব পাৰে বিজেপিক যাতে বিদায় দিব পাৰে শাসনৰ পৰা অপশাসনৰ পৰা যাতে অসমবাসীক মুক্ত কৰিব পাৰে তাৰ কাৰণে কংগ্ৰেছ দল চিৰিয়াছভাৱে কাম কৰি আছে দলৰ এই বিপৰ্যয়ৰ সময়ত দলৰ সঞ্জীৱনী শক্তি ঘূৰাই আনিবলৈ সক্ষম হ'বনে নিশ্চিতভাৱে প্ৰিয়ংকা গান্ধীজীক অসমৰ ৰাইজে ভাল পায় আজি ৰাস্তাৰে যেতিয়া আহি আছিল হাজাৰ হাজাৰ মানুহে আদৰণি জনাইছে কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ লগতে সাধাৰণ ৰাইজেও জনাইছে গতিকে ইয়াৰ পৰা বুজা যায় যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়াৰ প্ৰতি অসমৰ ৰাইজৰ সন্মান আছে আদৰ আছে আৰু প্ৰিয়ংকা গান্ধীয়েও অসমৰ ৰাইজক ভাল পায় অসমক আজি দুদিনীয়া কাৰ্যসূচীৰে আহিছে নিশ্চিতভাৱে আমি আশা কৰিছোঁ যে আজিৰ কাৰ্যসূচীৰ পৰাই কংগ্ৰেছ দলে ভালকৈ প্ৰচাৰ কাৰ্য চলাই আছে আৰু জোৰদাৰ হ'ব আৰু 26ত কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন হ'ব হয় বলেন আমি বিদায় ল'ম আপোনাৰ পৰা সেয়া ইতিমধ্যে কাৰ্যকৰী সভাপতিয়ে মন্তব্য কৰিছে আৰু সমান্তৰালকৈ প্ৰিয়ংকা গান্ধীৰ কাৰ্যসূচী দীঘলীয়া এই মুহূৰ্তত তেওঁ যিকোনো মুহূৰ্তত আৰম্ভ হ'ব PSCৰ বৈঠক ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠক তাত ভাগ ল'ব প্ৰথমে প্ৰিয়ংকা গান্ধী আৰু তাৰ পিছত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ যাব জিলা কমিটিৰ নেতৃবৰ্গৰ সৈতে ব্লক সভাপতিৰ সৈতে তেওঁ বৈঠকত পৰ্যায়ক্ৰমে মিলিত হ'ব আৰু আন এক খবৰ এই মুহূৰ্তত লংকাত লাভ জেহাদৰ এটা ঘটনা ঘটিছে বলি হৈছে এগৰাকী লাভ জেহাদৰ হিন্দু যুৱতী এগৰাকীক এই ধৰণে লাভ জেহাদেৰে জালত পেলাইছিল এজন যুৱকে যুৱতীৰ ফটো ভিডিঅ' আনকি ভাইৰেল কৰি এতিয়া গ্ৰেপ্তাৰ হৈছে সেই লম্পট যুৱক চাইৰা আলম নামৰ এই লম্পটটোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত চাইৰা আলমৰ ঘৰ হৈছে লংকাৰ ইছলাম বস্তিত নিজকে হিন্দু বুলি পৰিচয় দিছিল যুৱতীগৰাকীৰ সৈতে চিনাকি হৈছিল প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল আৰু তাৰ পিছতে কিছু ফটো ভিডিঅ' ভাইৰেল কৰাৰ তেনেকুৱা কথা কৈ অৱশেষত গ্ৰেপ্তাৰ হৈছে পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ ফটো ভিডিঅ' যেতিয়া ভাইৰেল কৰিছিল চাইৰা আলমে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দিছিল ভুক্তভোগীয়ে আৰু ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিতে লামডিং সমজিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চাইৰা আলমক ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ হৈছে কাৰ্বি আংলঙত সোশ্যাল মিডিয়াত খিলঞ্জীয়াক ভাবুকি দিয়া এজনক আটক কৰা হ'ল তাজুল আহমেদ নামৰ এজনক আটক কৰিলে জাগিৰোড আৰক্ষীয়ে জাগিৰোডৰ পৰা মিয়া খেদি সাহস দেখুৱাবলৈ হুংকাৰ দিছিল তাজুলে
জাগিৰোডৰ সকলোতে মিয়া ভৰি থকাৰ দাবী তাজুলৰ সামাজিক মাধ্যমত তাজুলে দিছিল উগ্ৰ সাম্প্ৰদায়িক কিছু মন্তব্য বিতৰ্কিত মন্তব্য কৰা তাজুল আহমেদক আটক কৰি আৰক্ষীয়ে কৰিছে জেৰা ধৃত তাজুল আহমেদৰ ঘৰ চিৰাঙৰ বেদলাংখাইটিত আৰু ধৃত যুৱকজন টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত কাম কৰাৰ সন্দেহ কৰা হৈছে ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীৰ তদন্ত আছে অব্যাহত হাফলঙৰ গুলীচালনাৰ ঘটনাত এজনক গ্ৰেপ্তাৰ কৰা হৈছে সেই ঘটনাটোত জড়িত এজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে সোধাপোছা অব্যাহত ৰাখিছে মাৰদীপ নুনিছা নামৰ লোকজনক গুলীবিদ্ধ অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে হোৱা সংঘৰ্ষতে গুলীবিদ্ধ হৈছিল মাৰদীপ নুনিছা ধৃত মাৰদীপক মাইবাং আৰক্ষীত মাৰথন জেৰা কৰি থকা হৈছে সোমবাৰে ৰিহাখু ষ্টেচনৰ সমীপতে এই গুলীয়াগুলী হৈছিল আৰু জংঘলৰ মাজৰ পৰা আৰক্ষীলৈ লক্ষ্য কৰি গুলী চলাইছিল দুৰ্বৃত্তই তাত দুৰ্বৃত্তৰ দল এটা আছিল আৰক্ষীৰ প্ৰত্যুত্তৰত পলায়ন কৰিছিল কিন্তু দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে এটা AK-56 ৰাইফল লগতে আৰক্ষীয়ে জব্দ কৰিছিল বন্দুকৰ গুলীসহ মেগজিন कहाँ गए हजरत का क्या करता है हम जंगल का जुम करता हम तो कितना दिन से है इसके साथ हाँ कितना दिन से है उसके साथ 2-3 सिंह से बाइक हमें गुली कहाँ में हुआ उनको सब तो हाँ बनल है कितना आदमी था उस वक्त तीन आपका साथ में रहने वाला वो कहाँ है पता है आपको मालूम नहीं है वो तो उसको क्या गोली लगा है मालूम नहीं है उसको तो नहीं देखा ना नहीं देखा उसको तो आपका कहाँ में लगा है गोली और ये में लगा रहा पैर पे पैर में लगा कितना तो लगा गोली एक लगा ना आप लोग उस घर पे कितना दिन से थे पहले एक दिन हम लोग मम्मी गया उस दिन में हम आएगा बोल के ससुरा लेकिन उस दिन ये हो गया पुलिस लोगों जाके हाँ पुलिस लोग अभी आपको कहाँ से पकड़ा है पुलिस ने मैं घर से लेके आया आपका घर हाजरी से লামডিঙত এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে নিশা আৰক্ষীয়ে ৰহস্যজনকভাৱে উদ্ধাৰ কৰিছে লুটিনিয়া সামগ্ৰীবোৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ ধন সহ সোণৰ অলংকাৰ অৱশ্যে ডকাইতৰ দলটো কৰাত কৰিছে নিশা এতিয়া আৰক্ষীয়ে ৰাজহুৱা কৰা নাই উল্লেখযোগ্য যে বুধবাৰে নিশা গৃহস্থক হাতুৰিৰে আক্ৰমণ কৰি লুটি নিছিল হা সম্পত্তি প্ৰায় 11 লাখ টকাৰ হা সম্পত্তি লুটি নিছিল ডকাইতে 13 নম্বৰ ৱাৰ্ডৰ উত্তম ভট্টাচাৰ্য নামৰ লোকজনৰ ঘৰত ঘটিছিল এই লুটপাটৰ ঘটনা উত্তম ভট্টাচাৰ্যৰ পুত্ৰ উজ্জ্বল ভট্টাচাৰ্যক হাতুৰিৰে আক্ৰমণ কৰিছিল ডকাইতৰ দলে তিনিজনীয়া এটা ডকাইতৰ দলে চলাইছিল এই লুটপাট আৰু ডকাইতৰ দলটোত মহিলা থকাৰো দাবী তুলিছে ভুক্তভোগীয়ে ঘটনাৰ সময়ত ঘৰটোত অকলে আছিল উজ্জ্বল ভট্টাচাৰ্য আমার নাম উজ্জ্বল ভট্টাচার্য আমি ক্লাস 9 পড়ি আমাদের ঘরে চুরি হয়েছে আমি মানে বাথরুম থেকে আইছি কোন ফাঁকে এরা চোর মানে ঢুকা বইছে আমি নিজে কইতে পারি না আমি গেছি আমার এই মাতুলদা পিছন দিয়ে মাইরা তিনজন আসছিল একজনে আমারে মারছে আরো দুজন মানে কোনখানে লুকায় আসছিল বা রান্নাঘরে আসছিল এবং আমার মাইরা সেটা ঘেটে চিপা নিচে বসাই দিছে তারপর টাইম না আবার পিঠের মধ্যে একটা ঘুষি মারছে একটা ছেলে দুটা ছেলে আসলো আর একটা মেয়ে আসলো চুল লম্বা দেখছে আর বুড়োগুলা বড় বড় না টাকা পয়সা যা আছে সব লয়ে গেছে সোনা বস্তু হ্যাঁ কিমান টকাৰ বস্তু লৈছে কিমান তো আছে আৰু কি কম 10-11 লাখ এনেকুৱা হ'ব গোলাঘাটৰ খুমটাইত মৰেল পুলিচিঙৰ ঘটনা ৰছিৰে বান্ধি 16 বছৰীয়া কিশোৰক তালিবানী শাস্তি প্ৰেমজনিত ঘটনাৰ বাবে কিশোৰজনক ঘৰলৈ মাতি আনি কিশোৰীৰ পৰিয়াল তথা আত্মীয় দিলে তালিবানী শাস্তি কেৱল ইমানেই নহয় শাস্তি প্ৰদানৰ দৃশ্য আনকি মোবাইলত বন্দী কৰি ভাইৰেল কৰিলে খুমটাই চাহ বাগিচাত সংঘটিত ঘটনাই হতচকিত কৰি তুলিছে সকলোকে এপিনে মুছলমান কিশোৰীক ভাল পোৱাৰ কাৰণে কিশোৰৰ ওপৰত এনে অমানৱীয় অত্যাচাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে খুমটাই অঞ্চলত খুমটাই আৰক্ষীৰ চকীত কিশোৰজনৰ পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ ইতিমধ্যে তালিবানী শাস্তি দিয়া নাছিৰুদ্দিন আলী আৰু তাজুদ্দিন আলীক চিনাক্ত কৰিছে আৰক্ষীয়ে সম্প্ৰতি গোলাঘাট কুশলকুঁৱৰ অসামৰিক চিকিৎসালয়ত জীৱন মৰণৰ সৈতে এতিয়া যুঁজ দি আছে ভুক্তভোগী কিশোৰে আৰু সোধাপোছাৰ বাবে এজন লোকক আটক কৰিছে আৰক্ষীয়ে প্ৰায় 50-60 জন ব্যক্তি আছে এটা ৰুমৰ ভিতৰত সুধিছোঁ ঘটনাটো কি হ'ল তেখেতসকলে কৈছে যে ল'ৰাজন বোলে ছোৱালীজনীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰি দিলে
ঘৰতে সুধিছোঁ যে হেৰি নহয় কি কৰিলি ৰে কৈছে নাই মই নাই কৰা এনেকৈ নাই বুলি কৈছে তেখেতসকলে কৈছে না অশ্লীল ভিডিঅ' ভাইৰেল কৰিলে মই কোনটো চাওঁ তো ফটো এটা চালোঁ অৱশ্যে ছোৱালীজনী অশ্লীল ভিডিঅ' এটা মানে ফটো আছিলে সোমদাই আইচি বাইদেউ গৈ তেখেতক কৰাই লৈ আহে ল'ৰাজনে অশ্লীল ভিডিঅ' মানে ভাইৰেল কৰাৰ ওপৰত তেখেতে এটা প্ৰতিশ্ৰুতি দিলে যে ভৱিষ্যতে মই এনেকৈ নকৰোঁ আৰু লগতে মানে এই ছোৱালীগৰাকীৰ লগত মোৰ কোনো সম্পৰ্ক নাথাকিব সেইটো নিষ্পত্তি কৰাৰ পিছত আমি ঘূৰি হৈ গ'লোঁ কেছ ইয়াতে শেষ পিছদিনাখন যেতিয়া এই ভিডিঅ'টো আমি পালোঁ যিটো ভিডিঅ' মানে সম্পূৰ্ণ ল'ৰাটোক উলংঘ কৰি একদম তালিবানী মানে হেৰি শাস্তি দিছে তেখেতক মানে যিটো এটা জঘন্য মানে একচুৱেলি ল'ৰাজন এজন মাইনৰ আজি 16 বছৰ ল'ৰা ছোৱালী যিকোনো এটা ভুল কৰি দিব পাৰে সাধাৰণ কথা কিন্তু ভিডিঅ'টো আমি চাই দেখিছোঁ ইয়াত মানে যিখিনি মানে ছিনিয়ৰ ব্যক্তি সেই ব্যক্তিসকলে কিন্তু যিটো ব্যৱস্থা লৈছে সেইটো জঘন্য মানে যোৰহাটত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা JPR ৰোডত ডেটা মিছন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত চোৰে এবাৰ লুটপাট কৰিলে বুধবাৰে পুৱতি নিশা ছজনীয়া চোৰৰ দলটোৱে প্ৰৱেশ কৰিছিল বিপণীখনত আৰু বহুকেইটা আইফোন আৰু টেবলেট লৈ উধাও হ'ল চোৰৰ দল CCTV কেমেৰাকো আনকি কেৰেপ্ট কৰে এতিয়া গভাইত চোৰৰ এই দলবোৰে যোৰহাটৰ এই যি চুৰি ডকাইতিৰ ঘটনা বাৰুকৈ চিন্তাৰ কাৰণ হৈ পৰিছে চোৰ ডকাইতৰ ধাৰাবাহিক লুটপাটৰ ঘটনা ঘটি আছে কেইটামান দিন পূৰ্বৰ ঘটনা য'ত দুটা দিনত 8টাকৈ ফ্লেটত চুৰি কাৰ্য সংঘটিত কৰিছিল চোৰে নিয়াৰ এবাউট 4:30টা বজাত ৰাতিপুৱা 4:30টা বজাত চুৰ হৈছে 5জনমান দেখা পাইছে এজন ভিতৰত সোমাইছে ছজন টোটেল সিহঁতৰ আছিলে মানুহ আৰু এজনে ভিতৰত সোমাইছে তলা ভাঙা নাই শাটাৰ জাষ্ট ওলাইছে আজিকালি তলা লগাও যদি তলা লগা আছে তথাপিও আমি গম নাপাওঁ যে চুৰ হৈছে নে নাই কেলৈ কি সিহঁতি বহুত ট্ৰিক্সত সোমাইছে তলত আৰু ফাঁক মানে একদম বহুত কম ফাঁক আছিলে যে মানুহ সোমাব নোৱাৰে তথাপিও সিহঁতি এজন মানুহ সোমাই গৈছে আৰু আইফোনকেইটা লৈ গৈছে কেছ লৈ গৈছে 50,000 আইপেড নিছে হয় আইপেড নিছে আৰু কি নিছে এক্সেসৰিজটো তেনেকৈ নিয়া নাই কেছ আৰু আইফোন আৰু আইপেডে নিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বিৰল তথা নান্দনিক দৃশ্য ঢেকিয়াপতীয়া বাঘৰ চকুৰ সন্মুখেৰে পাৰ হৈ গ'ল এটা হৰিণা আৰু দৃশ্যটো ভালদৰে মন কৰি থাকক হৰিণাটো একেবাৰে সন্মুখত আছে বাঘটোৰ সন্মুখেৰে পাৰ হৈ যোৱা দেখি হৰিণা পুৱা ৰ'দৰ ৰুম লৈ থকা অৱস্থাত যেতিয়া হৰিণাটো দেখিলে লগে লগে চিকাৰৰ বাসনা জাগিল প্ৰকাণ্ডই ঢেকিয়াপতীয়াৰ আৰু উঠিল আৰাম কৰি থকা অৱস্থাৰ পৰা বাঘটো উঠিল টুৰিষ্ট গাইডে অগৰাতৰি বনাঞ্চলত নিজৰ কেমেৰাত এই মনোমোহা দৃশ্য এটা কাজিৰঙাৰ বন্দী কৰিছে খবৰ ধাৰা অব্যাহত ৰাখিম সময় এটা বিৰতিৰ अक्कर बक्कर बम्बे बो 80-90 पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে মাইটন ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ওকে ষ্ট্ৰং মানে মাইথন ষ্টিল अक्कर बक्कर बम्बे बो 80-90 पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে মাইটন ষ্টিল আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ওকে ষ্ট্ৰং মানে মাইথন ষ্টিল থানবাল হল বিৰোধীৰ মিত্ৰতা নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় বিৰোধীৰ মিলন মিত্ৰতাৰ আলোচনাত ৰকিবুলৰ এন্ট্ৰিত থানবান বিৰোধী শিবিৰ অশেষ বুজনিও কামত নিদিলে ভূপেন বৰাই গ্ৰহণ কৰাৰ সিদ্ধান্তই এতিয়া সৰ্বোচ্চ দল এৰিব কংগ্ৰেছ অৱশেষত অথলে গ'ল বিৰোধীৰ মিত্ৰতাৰ সকলো জল্পনা কল্পনা বৃথা হল বিৰোধীৰ মিত্ৰতাৰে বিজেপিক ৰুধাৰ अक्कर बक्कर बम्बे बो 80-90 पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে মাইটন ষ্টিল
আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ওকে ষ্ট্ৰং মানে মাইথান ষ্টীল থানবাল হ'ল বিৰোধীৰ মিত্ৰতা নিৰ্বাচনৰ পূৰ্বে সম্ভৱ নহয় বিৰোধীৰ মিলন মিত্ৰতাৰ আলোচনাত ৰকিবুলৰ এণ্ট্ৰিত থানবান বিৰোধী শিবিৰ অশেষ বুজনিও কামত নিদিলে ভূপেন বৰাই গ্ৰহণ কৰাই সিদ্ধান্তই এতিয়া সৰ্বোচ্চ দল এৰিব কংগ্ৰেছ অৱশেষত অথলে গ'ল বিৰোধীৰ মিত্ৰতাৰ সকলো জল্পনা কল্পনা বৃথা হ'ল বিৰোধীৰ মিত্ৰতাৰে বিজেপিক ৰোধাৰ ৰণকৌশল বিৰোধীৰ মিলনত তীব্ৰ জটিলতা ভাগ ভাগ হোৱাৰ দিশে অখিল লুৰিণ গৌৰৱৰ দল এটা সমষ্টিত এগৰাকী বিজেপি প্ৰাৰ্থীৰ বিপৰীতে এজন বিৰোধী প্ৰাৰ্থীৰ লক্ষ্যৰে একগোট হৈছিল বিৰোধী শিবিৰ বিৰোধী মিত্ৰতাক লৈ বহুবাৰ বৈঠকত মিলিত হৈছিল অখিল লুৰিণ গৌৰৱ পিছে বিৰোধীৰ মিত্ৰতাৰ আলোচনাত ৰকিবুল হুছেইনৰ এণ্ট্ৰিৰ লগে লগে আশাত চেঁচা পানী পৰিল সহযোগী দলসমূহৰ ৰকিবুলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰাক্তন এপিচিচিৰ সভাপতি ভূপেন বৰা আমাৰ হাতলৈ আহি পৰিছে এই মুহূৰ্তত ব্ৰেকিং নিউজ মহানগৰীৰ পাণ্ডুত বিধ্বংসী অগ্নিকাণ্ড নিউ কলনীত ভস্মীভূত হৈছে ৰেলৱেৰ বহু সামগ্ৰী ৰেল লাইনৰ সমীপতে জুই আৰু বিধ্বংসী ৰূপ জুই নুমুৱাবলৈ চেষ্টা কৰি থকা হৈছে ৰেল লাইনৰ সমীপতে জুই লাগিল বিধ্বংসী ৰূপ ল'লে মুহূৰ্ততে এই জুয়ে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু জুই নিৰ্বাপন কৰি আছে অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ৰহস্যজনক অগ্নিকাণ্ডক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী আৰু এই বিধ্বংসী জুই ৰেল লাইনৰ কাষতে জুই লাগিছে আৰু এই জুই যাতে বাঢ়ি নাযায় তাৰ প্ৰতি কিছু ব্যৱস্থা লোৱা হৈছে কাষত সেয়া কিছু ঘৰ দেখিছোঁ আৰু নিউ কলনী আশে পাশে তাত ঘৰ আছে এনেকুৱা ধৰণৰ এটা অগ্নিকাণ্ডৰ যি ঘটনা এই অগ্নিকাণ্ডক লৈ কিন্তু তৎপৰ হৈ পৰিছে অগ্নি নিৰ্বাপক বাহিনীৰ লোক তেওঁলোকে ততাতৈয়াকৈ জুই নুমুৱাবলৈ যত্ন কৰিছে অহৰহ তেওঁলোকে জুই নুমুৱাবলৈ চেষ্টা কৰি আছে বহু সামগ্ৰী তাত জ্বলি গৈছে মৰাণত জঘন্য ঘটনা এগৰাকী 13 বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰিলে দীপক পাণ্ডৱ নামৰ এটা লম্পটে ঘৰত কোনো নথকাৰ সময়ত পানী খোৱাৰ চলেৰে কিশোৰীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ধৰ্ষণৰ চেষ্টা চলাই 14 বছৰীয়া দীপক পাণ্ডৱে তেনে সময়তে কিশোৰীগৰাকীৰ মাতৃ ঘৰত উপস্থিত হৈ চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া আহি লম্পট দীপকক হাতেলুটে কৰায়ত্ব কৰে উত্তেজিত ৰাইজে অভিযুক্ত দীপক পাণ্ডৱক উত্তম মধ্যম সোধাই বামুণবাৰী আৰক্ষী চকীত চমজাই দিয়ে ইতিমধ্যে নিশাই কিশোৰীগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ সম্প্ৰতি অভিযুক্ত দীপক পাণ্ডৱক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে বামুণবাৰী আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালে লম্পট অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে দলপা গাঁৱৰে দীপক পাণ্ডৱ বুলি 54 বছৰীয়া মানুহ এজনে আহি তেখেতৰ ঘৰত কোনো নথকা অৱস্থাত আহি ছোৱালীজনীক বেয়া কাম কৰাৰ উদ্দেশ্যে ঘৰত সোমাই পানী বিচাৰে আৰু ছোৱালীজনীক বেয়া কাম কৰিবলৈ চেষ্টা কৰিছিল সেই সময়তে তেখেতৰ মাকে আহি ঘৰত উপস্থিত হয়হি আৰু চিঞৰ বাখৰ লগোৱাত ওচৰৰ ৰাইজে আহি উপস্থিত হয় আৰু গোটেই ৰাইজে মিলি যিজন কালপিতজনক কৰায়ত্ব কৰে আৰু কৰায়ত্ব কৰি বামুণবাৰী আৰক্ষী চকীত চমজাই দিয়া হয় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ৰমজানৰ মাহ আৰম্ভ হ'ল পুৱা ইছলাম ধৰ্মীয় লোকসকলে চেহৰি কৰিলে আৰু আজি চেহৰিৰ সময় আছিল পুৱা 4:38 সন্ধিয়া 5:20 হ'ব ইফতাৰ ৰমজানৰ বাবে বজাৰত বৃদ্ধি পাইছে ফল-মূলৰ দাম প্ৰতি কিলোগ্ৰাম খেজুৰৰ দাম কিন্তু হৈছে গৈ প্ৰায় 400 টকাৰ পৰা 700 টকা পৰ্যন্ত বৃদ্ধি পাইছে আপেল আঙুৰ কল কমলাৰ লগতে সকলোবিধ ফলৰ দাম
নিশ্চয়কৈ আজিৰ পৰা পবিত্ৰ ৰমজান মাহ আৰম্ভ আৰু মুছলমান সমাজৰ বাবে ৰমজান মাহ অতিকৈ গুৰুত্বপূৰ্ণ যিহেতু আজিৰ পৰা আৰম্ভ হৈছে পুৱাৰ যি চেহেৰি ইতিমধ্যে তেওঁলোকে সমাপন কৰিছে আৰু নিশাৰ ভাগতে যি আচলতে ইফতাৰ হ'ব ইফতাৰৰ বাবে তেওঁলোকে ফল মূল বিচাৰে ইছলাম ধৰ্মৰ লোকসকলৰ বাবে এই ৰমজান মাহত তেওঁলোকৰ ফল মূলৰ যথেষ্ট তেওঁলোকৰ চাহিদা বৃদ্ধি পায় দোকানসমূহতো ঠিক সমান্তৰালকৈ আচলতে ফল মূলৰ দামসমূহ বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায় মই বৰ্তমান গণেশগুৰি এখন ফল মূলৰ বজাৰত উপস্থিত আছোঁ আৰু দেখুৱাইছোঁ পিছফালে বিভিন্ন ধৰণৰ ফল মূলসমূহ তেওঁলোকে ৰাখিছে ড্ৰেগন ফ্ৰুটছৰ পৰা আৰম্ভ কৰি আপেল কল কমলাৰ পৰা আৰম্ভ কৰি ডালিম পৰ্যন্ত সকলো ৰাখিছে বিশেষকৈ যি আচলতে ৰমজান মাহ বুলি ক'লৈ মনলৈ আহে খেজুৰৰ কথা গতিকে খেজুৰৰ কথা নিশ্চয়কৈ ক'ব লাগিব বিভিন্ন প্ৰকাৰৰ খেজুৰসমূহ ইয়াত আছে দেখুৱাইছোঁ যিসমূহ বাহিৰৰ পৰা অহা খেজুৰসমূহ আছে সেইসমূহ খেজুৰ ইয়াত উপলব্ধ হৈছে আৰু সেই খেজুৰসমূহ প্ৰতিবিধৰে আচলতে দাম বেলেগ বেলেগ যিহেতু কৈছোঁ যে আজিৰ পৰা ৰমজান মাহ আৰম্ভ আৰু প্ৰতিগৰাকী আচলতে ইছলাম ধৰ্মৰ লোকেই ৰমজান মাহত তেওঁলোকে ফল মূল খাই পুৱাৰ ভাগত চেহেৰি কৰে সন্ধিয়াৰ ভাগলৈ তেওঁলোকে ইফতাৰ কৰে গতিকে মই দামসমূহ জানিম দাদা কেনেকুৱা বজাৰ কেনেকুৱা প্ৰথমে বজাৰৰ কথা যদি কয় বজাৰ একেবাৰে বেয়া আছে এছেম্বলি অহাৰ কাৰণে মাৰ্কেটটো বেয়া হৈছে মাৰ্কেটটো বেয়া আছে এতিয়া কেনেকুৱা দাম চলি আছে যদি মই 1 কিলো আপেল লওঁ তেতিয়াহ'লে কিমান মান আপেলৰ কিলো এতিয়া এইটো পেলে এতিয়া 200 টকা 200 টকা কিলো আগতে কিমান টকা আছিল আগতে এনেকৈ আছিলে 200 আছিল আৰু যদি এই যিসমূহ আচলতে আপোনালোকে খেজুৰ আনিছে খেজুৰসমূহ ক'ৰ খেজুৰ এইটো আপোনাৰ বাহিৰৰ খেজুৰ এইটো 100 টকা পেকেট 100 টকা কিমান আছে 1 পোৱা 400 টকা কিলো 400 টকা আৰু চবতকৈ দামী কিমান খেজুৰ চবতকৈ দামী এনেকৈ এভাৰেজত আছে এই 400 টকাই আছে বেছি তাৰকে বেছি নাই আৰু যিসমূহ ফল মূল আছে সেইসমূহৰ দাম কেনেকুৱা যি ডালিম আছে ডালিমৰ কেনে একে দাম আগৰ নিচিনাই দাম বঢ়া নাই দাম বঢ়া নাই বিভিন্ন প্ৰকাৰৰ ফল মূলসমূহ যিহেতু ইয়াত তেওঁলোকে ৰাখিছে গতিকে সকলো আচলতে লোকসকলে ইয়ালৈ আহি তেওঁলোকে ফল মূল কিনিব পাৰে মই দৃশ্যসমূহ দেখুৱাইছোঁ ইয়াত গণেশগুৰিৰ এখন বিশেষ ফল মূলৰ বজাৰ আৰু সেই বজাৰখনৰ পৰা মই এই দৃশ্যসমূহ দেখুৱাইছোঁ বিভিন্ন প্ৰকাৰৰ ফল মূলসমূহ ৰাখিছে বগৰীৰ পৰা আৰম্ভ কৰি তেওঁলোকে বিভিন্ন ধৰণৰ আপেলসমূহ ইয়াত ৰাখিছে কাশ্মীৰী আপেল আছে বিভিন্ন প্ৰকাৰৰ আপেলসমূহ আছে খেজুৰ আছে আঙুৰ আছে ডালিম আছে বিভিন্ন প্ৰকাৰৰ ফল মূল আছে দাদা কেনেকুৱা বজাৰ কেনেকুৱা আপোনাৰ পৰা সুধিছোঁ বজাৰ আপোনাৰ এইটো এতিয়া ভাল নহয় আপোনাৰ এছেম্বলি লাগি আছে সেইকাৰণে আপোনাৰ এতিয়া ভাল নহয় ৰমজান বাবেও এতিয়া ভাল নহয় নাই এতিয়া চায়ে আছে আমি ৰাতিপুৱা পৰা আপুনিতো 15-20 মিনিটৰ পৰা আছে এটাও কাষ্টমাৰ অহা নাই যাত্ৰা কৰিব এতিয়া এনেকৈ অসুবিধা হৈ গৈছে কালি কেনেকুৱা আছিল আজি যিহেতু আৰম্ভ নহয় আপোনাৰ কালিওতো এইটো আপোনাৰ এইটো এছেম্বলি আছিলে আপোনাৰ সেইকাৰণে এতিয়া এছেম্বলি থকাৰ কাৰণে মানুহ আহিব পৰা নাই ৰখিব নিদিয়ে পাৰ্কিং নাই একো নাই আপোনাৰ সেইকাৰণে এতিয়া ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ